মই এনেই কৈ থকা নাছিলোঁ যে অসমখন ৰসাতলে গৈছে বুলি। ভিডিঅ'টো অলপ চাওকচোন। কোনো দিয়া নাই, অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই, আমি শুনা নাই। আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ। আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ। আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি? তেওঁলোকে কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই। চ' এইটো হৈছে এটা ভুৱা। DCP বলিন দেউৰীৰ মতে সিদিনা যিখিনি ঘটনা হ'ল চাৰাপভাটিত, মানে জিতেন্দ্ৰ হালৈ আৰু আমাৰ হৃদয় আহমেদ যিজন সাংবাদিক আছিল সেইজনক যে প্ৰহাৰ কৰিলে অনা অসমীয়াই, সেইবোৰ চব ভুৱা, মানে মিছা কথা। মানে ক'বলৈ একো ভাষা নাই। আমাৰ সমাজখনৰ কিছুমান মানুহ যে ইমান তললৈ নামিব পাৰে সেই কথাটো এবাৰ চিন্তা কৰি চাওক। এতিয়া অসমীয়াই অসমতে মানে মিছা কথাৰ সন্মুখীন হ'ব লগা হৈছে। মানে যেতিয়াই যি ইচ্ছা যাৰ সেইটোৱে কৈ দিব আৰু অসমীয়াকে ওলোটাই অপৰাধী বনাই দিব। একচুৱেলি সিদিনা কি হৈছিলে, হৃদয় আহমেদে নিজে এটা মন্তব্য কৰিছে, শুনি লওক। 7 জুন তাৰিখে যি আৰ্যনগৰ চেৰাভাটিত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত এই গোটেই খবৰ ইতিমধ্যে বিয়পি পৰিছে। সকলোৱে ইতিমধ্যে এই বিষয়টোত জ্ঞাত হৈছে আৰু সেই বিশেষ স্থানত মই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পিছত তাত মই আক্ৰমণৰ বলি হ'ব লগা হৈছিলোঁ আৰু উদণ্ড লোকে মোক আক্ৰমণ কৰিছিল। ইতিমধ্যে মোৰ সৈতে চিকিৎসাও হ'ব লগা হৈছে। ইতিমধ্যে যিহেতু মই চিকিৎসাধীন এতিয়াও হৈ আছোঁ, অসুস্থ হৈ আছোঁ, মোৰ মূৰত চিলাই কৰিব লগা হৈছে। গোটেই বিষয়টো অসমবাসীয়ে গম পায় আচলতে সেই বিষয়টোত কি হৈছিল বা সেই বিশেষ স্থানত কি হৈছিল, কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে। এক অনাকাংক্ষিত ঘটনা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। এগৰাকী সাংবাদিক হিচাপে তাত মই বাতৰি সংগ্ৰহ কৰিবলৈহে গৈছিলোঁ আৰু আজি এই গোটেই বিষয়টোৰ ওপৰত যি পশ্চিম গুৱাহাটী আৰক্ষী আয়ুক্ত ডাঙৰীয়াই এটা মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্য ইতিমধ্যে মোৰ দৃষ্টিগোচৰ হৈছে আৰু সেই মন্তব্যৰ ওপৰত মোৰ কিছু ক'বলগীয়া আছে। মই পূৰ্বেও কিছুমান কথা কৈছোঁ। সেই যিটো আৰক্ষী আয়ুক্তগৰাকী, সন্মানীয় আৰক্ষী আয়ুক্তগৰাকী যিটো কথা কৈছে যে মই শ্লোগান দিয়া, আচলতে সেই শ্লোগানটো মোৰ নহয় বা সেই যি কণ্ঠস্বৰ সেয়া মোৰ নহয়। মই আৰক্ষী আয়ুক্ত ডাঙৰীয়াৰ যি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, ডাঙৰীয়াই যিটো কথা বা আগবঢ়াইছে ইতিমধ্যে সংবাদ মাধ্যমত যিটো কথা আগবঢ়াইছে আৰু সেই যিটো মন্তব্য বা যিটো মই শ্লোগান দিয়া বুলি কৈছে, গতিকে সেই যিটো কণ্ঠস্বৰ সেই কণ্ঠস্বৰটো মোৰ নহয়। বৰ্তমান এতিয়া অসমীয়াই জাগিব হ'ল, নহ'লে অসমত আৰু অসমীয়া বুলি শব্দটো আৰু কেইদিনমান পিছত নোহোৱা হ'ব। কাৰণ আমাৰ জাতিক ধৰি, মাটিক ধৰি, ভেটিক ধৰি যে যিবিলাক লোকে প্ৰহাৰ কৰিব ধৰিছে, অসমত আৰু শেষ আৰু অসমীয়া। সকলো অসমীয়া একত্ৰিত হ'ব হ'ল, নহ'লে দুদিন পিছত অসম সঁচাকৈ ৰসাতলে যাব। আৰু সিদিনাৰ ঘটনাটোত দূৰ দূৰণিলৈ মুছলমান বা মিয়া সম্প্ৰদায়ৰ লোকসকলৰ একো সম্বন্ধই নাছিল। কিন্তু এবাৰ এই ভিডিঅ'টো শুনি লওকচোন। অসমীয়া বিহাৰীৰ সংঘাত, অনা অসমীয়া এই ধৰণৰ যিসমূহ নেৰেটিভ যোৱা 24 ঘণ্টাত চলি আছে, কি কাৰণে এই কথাটো আহিলে বুলি আপুনি ভাবিছে? সম্প্ৰীতি নাইকিয়া হৈছে। এইবিলাক নেৰেটিভছ কোনে কৰি আছে জানে আপুনি? এইবিলাক মৌলবাদী কট্টৰবাদী মিয়া ভাৰ্চেছ উদাৰবাদী হিন্দু, আৰু একো নাই। এই ঘটনাটো তদন্ত হোৱাৰ পিছতেতো আমি গম পাইছোঁ কি ইয়াৰ আঁৰত কোন আছে। এই মৌলবাদী, কট্টৰ মৌলবাদী আৰু আমাৰ উদাৰবাদী হিন্দু মাজতে এইবিলাক চলি আছে সংঘৰ্ষ। যদি অলপ মগজ আছে তেনেহ'লে ভালকৈ বুজি লওক যে হিন্দু মুছলমানৰ মাজত কাজিয়া বা সংঘাতৰ সৃষ্টি কৰাসকল কোন হয়।